So আমি আজি এতিয়া start কৰিম 61 questioner পৰা 2020 paper. So which of the following became the first state or UT in India to present an e-budget and stream it live on social media as well? So এইটো কি হ'ব? প্ৰথমখন state কোন হয় য'ত e-budget অনা হৈছিলে এইটো আছিলে আমাৰ অসম. The maximum number of individuals that can be supported by a given environment is called. এতিয়া চাওক মানে সব বস্তুৰে এটা কেয়াৰিং কেপাচিটি থাকে হয়নে সো সেই কেয়াৰিং কেপাচিটিতকে বেছি হৈ গ'লে মানে সাপোজ মই এটা কথা কৈছো এখন মোনা সাপোজ সেই মোনাখনৰ কেয়াৰিং কেপাচিটি সাপোজ 5 কেজি 5 কেজিৰ জাগাত যদি মই একদম মানে হেচি ঠেলি মই 8-9 কেজি মান ভৰাব যাওঁ সেই মোনাখনত কি হ'ব মোনাখন ছিগি থাকিব বা সেই লোডটো ল'ব নোৱাৰি হয়তো ফালিও যাব পাৰে হয়নে নহয় গতিকে সেই বস্তুটো যে এনভাইৰনমেন্টৰো এটা নিৰ্দিষ্ট কেয়াৰিং কেপাচিটি থাকে okay so সেইটোকে আমি কওঁ যে maximum number of individuals that can be supported. Next question 63 plants growing under direct sunlight are known as heliophytes যিখিনি plants sunlighter underত grow কৰিব পাৰে হেতুক আমি heliophytes বুলি কওঁ আৰু যিবিলাক plants আপোনাৰ shadesত grow কৰে shade মানে ছায়া সেইখিনি প্লেন্টছক আমি কি বুলি কওঁ স্কিওফাইট বুলি কওঁ স্কিওফাইট মনত ৰাখিব okay so heliophytes and sciophyte. Next question which among the following protocols or conventions is dedicated for protecting biodiversity from the potential risk caused by living modified organisms from modern technology? LMO আৰু মানে আপোনালোকে এনভাইৰনমেন্টখন এনেকে পঢ়িব লাগিব যে কিছুমান টাৰ্ম আহিলে আপোনালোকে লগে লগে গম পাব লাগিব যেনেকে LMO টো কাৰ্টাজেনা প্ৰটোকলৰ লগত ৰিলেটেড হয় নাগোয়াটো আপোনাৰ জেনেটিক ৰিসোৰ্স এণ্ড ৰিসাৰ্চ মানে জেনেটিক ৰিসোৰ্স ৱৰ্ডটোৰ লগত ৰিলেটেড হয় বন কনভেনশনটো আপোনাৰ মাইগ্ৰেটৰী স্পেচিছ অফ ওয়াইল্ড লাইফৰ লগত ৰিলেটেড হয় ভিয়েনা কনভেনশনটো ওজনৰ লগত ৰিলেটেড হয় সো এনেকুৱা ধৰণৰ যে বস্তুটো দেখিলেই মাইন্ডত আহিব লাগিব মানে which among the following types is a non-material pollution so এটো হ'ব আপোনালোকৰ thermal pollution non-material কৈছে ন গতিকে এটোক আমি thermal pollution বুলি ক'ব লাগিব then question number 66 the two UNESCO World Heritage Sites in Assam so আমাৰ UNESCO World Heritage Sites in Assam হেখিনি সময়ত দুটাই আছিলে so কাজিৰঙা আৰু মানস নেশনাল পাৰ্ক আছিলে কিন্তু এতিয়া আৰু এটা এড হৈছে কি হ'ব এটো মই কৈ নিদিও মই পেপাৰখনতে দিম কিন্তু আপোনালোকে পেপাৰখন চোৱাৰ আগত ভিডিওটোৰ কমেন্ট সেকশনত আপোনালোকে ট্ৰাই কৰক কবলে match the following persons and their activities in the field of environmental conservation and development so মানে কোনে কাৰ লগত ৰিলেট হয় এটো match the following এটো খুব আহে কিন্তু so মেধা পাটকাৰ তেখেতে কিহৰ লগত ৰিলেটেড হয় নৰ্মদা বাচাও আন্দোলনৰ লগত তাৰপিছতে MS স্বামীনাথন হয় ৰাইস ৰিসাৰ্চ এণ্ড বায়োডাইভাৰ্চিটি কনজাৰভেশ্যনৰ লগত অনিল আগৰৱাল হয় সেন্টাৰ অফ সায়েন্স এণ্ড এনভাইৰনমেন্টৰ লগত সলিম আলী হয় অৰ্নিথোলজি এণ্ড কনজাৰভেশ্যন ওকে সো ইয়াৰে এটলিষ্ট মই যোৱাকালি কৈছিলো দুটা জানিবই লাগিব তেতিয়াহে আপোনালোকে এলিমিনেট কৰিব লাগিব পাৰিব বা এটা জানিলেও হ'ব যদিহে হেতুৰ এগেইনষ্টত অকল এটাই অপচন থাকে ঠিক আছে সো ইমান সহজ কৰি আৰু আজিকালি নিদিয়ে সেইকাৰণে এনেকুৱা ধৰণৰ বস্তুবিলাক জানিব লাগিব সো মনত থাকিলে মেধা পাটকাৰটো মনত থাকিলে নৰ্মদা বাচাও আন্দোলন স্বামীনাথন ৰাইস ৰিসাৰ্চ এণ্ড বায়োডাইভাৰ্চিটি কনজাৰভেশ্যন অনিল আগৰৱাল সেন্টাৰ ফৰ সায়েন্স এণ্ড এনভাইৰনমেন্ট এণ্ড সলিম আলী অৰ্নিথোলজি এণ্ড কনজাৰভেশ্যন then question number 68 all species of lemur are endemic to so lemur mainly কোনটো জায়গাত থাকে মাদাগাস্কাৰত থাকে so মাদাগাস্কাৰটো কোনটো এৰিয়াত থাকে এটো আপোনালোকে সার্চ কৰিব আৰু নাপালেও কথা নাই মই পেপাৰখনত দি দিম 69 number question which among the following is the state tree of Assam এটো সকলোৱে জানে আৰু ন হুলং then among the marine ecosystems the most species rich ecosystem is so eto coral reefs hoy coral reefs bahut rich ecosystem hoy
বাট ব্লিচিং হোৱাৰ কাৰণে এতিয়া মানে সাংঘাতিক ধৰণে মানে ডিষ্ট্ৰাকশ্যন হৈ আছে কোৰেল ৰিফছৰ আৰু কোৰেল ৰিফছৰ লগত ৰিলেটেড জু চেণ্টেলি এটা ৰিলেটেড সেয়া হয় মানে তেওঁলোকৰ এটা মানে হেইত থাকে ন তেওঁলোকৰ এটা ৰিলেশ্যনশ্বিপ আছে গতিকে এনভাইৰনমেণ্টত আপোনালোকে ভালকৈ পঢ়ি ল'ব সেই কনচেপ্টটো তাৰপিছতে বায়োডাইভাৰ্চিটি হটস্পটছ আৰ এমং দ্য ৰিচেষ্ট এণ্ড মষ্ট ইম্পৰ্টেণ্ট ইক'চিষ্টেমছ ইন দ্য ৱৰ্ল্ড so how many such hotspots are there in presently there in the world kimanta biodiversity hotspots ase 36 ta hotspot ase aru amar india t ase 4 ta so he 4 ta hotspot ki himalaya western ghats indo burma and sundaland ei 4 ta morat rakhibo india 4 ta hotspot ase Next question, wooden doors often swell up and get stuck during rainy season. This is due to the phenomenon of যে বৰষুণৰ দিনত এই ধৰক কাঠৰ খিৰিকী বা দৰ্জা আছে কেতিয়াবা কোনোবাখিনি জাগাত ফুলি উঠে মানে হঠাৎ ফুলি উঠে কোনোবা এটা জাগা তেতিয়া মানে সেই দৰ্জাখন বা খিৰিকীখন মাৰিব অলপ দিগদাৰ হয় আৰু এই ফেনোমেননটোক আমি ইম্বাপশ্যন বুলি Vivition বুলি কওঁ okay so এইটো মনত ৰাখিব next question who won the Nobel Prize in Physics for the discovery of the law of photoelectric effect so he was Albert Einstein so law of photoelectric effect to কাৰ লগত related Albert Einstein the filament string of an electric bulb is made of tungsten so filament bulbor bitorat je filament dekha pao ami hetu tungsten ere bonua hoy which among the following is the chief constituent of biogas so biogas hot mainly kuntu gas thake methane thake okay methane ch4 which of the following is an egg laying mammal kun hobo platypus egg laying mammal eto sadarante puali janmo die kintu ei mammal to e কণী পাৰে আৰু এটো হ'ব platypus which of the following diseases is not caused by virus influenza AIDS dengue এবিলাক ভাইৰাছৰ কাৰণে হয় কিন্তু এনথ্ৰাক্সটো নহয় এনথ্ৰাক্সটো ভাইৰাছৰ কাৰণে নহয় আচলতে আপোনাৰ এটো অকুপেশনাল হাজাৰ্ডৰ কাৰণেও হয় এনথ্ৰাক্সটো okay so in detailing-ত মই question paper দি দিম আপোনাৰ এনথ্ৰাক্সৰ বিষয়ে next question a washing machine works on the principle of centrifugation so etu সকলোৱে দেখা পায় আৰু যে যেতিয়া washing machine to ঘুৰে ন একদম জোৰত ঘুৰে ন এটা centrifugal এটা force আহি যায় then raindrops are spherical in shape because of the phenomenon called surface tension so raindrops to spherical কিয় হৈ যায় because এটোৰ কাৰণে surface tensionৰ কাৰণে হয় Name the clinical procedure in which blood is transfused from recovered COVID-19 patients to a COVID-19 affected patient in critical condition. যেতিয়া মানে COVID-19 হৈ আছিল তেতিয়া সকলোৱে এইটো ৱৰ্ডৰ লগত ৰিলেট হৈছিল প্লাজমা থেৰাপি যে এজন ভাল হৈ গল পেশেন্ট সো তেওঁৰ প্লাজমাটো নি পেলাই মানে কনজাৰ্ভ কৰি ৰাখে আৰু যদি কোনবা এফেক্ট হয় তেওঁ হেনেকে দি দিয়ে হেনেকে ভাল হৈ যায় প্লাজমা থেৰাপি So, আৰু জুনে হেতু ডোনেট কৰে প্লাজমাটো তেওঁক এখন সাৰ্টিফিকেটও দিয়া হৈছিল তাৰছত চাব a man suddenly encounters a tiger in the jungle এজন মানুহে হঠাৎ এটা বাঘ দেখা পালে জংগল এখনত আৰু তেওঁৰ তেতিয়া হাৰ্ট বিটটো বহুত বেছি বাঢ়ি যায় ব্লাড প্ৰেছাৰটো বাঢ়ি যায় যথেষ্ট নাৰ্ভাছ হয় এটা সকলোৰে হ'ব দিয়কচোন হঠাৎ যদি বাঘ এটা আমাৰ চকুৰ আগত আহি যায় কেনেকুৱা কন্ডিশন হ'ব মানে গতিকে মেন বুলি কৈছে দেই গতিকে which hormone is released more at this point in his body so হেখিনি সময়ত হে মেন জনৰ কোনটো হৰমন বেছিকে ৰিলিজ হ'ব so এটো কি হ'ব adrenaline okay come to question number 82 the prime minister of India kick-started the largest vaccination drive in Indian history against the COVID-19 virus on 16 January 2021 eto I think tehetor birthday asile 16 January to so he dinar porai vaccination drive to start korisile
The biggest vaccine manufacturer by volume in the world, Serum Institute of India. মানে কোভিড হৈ উঠিছিল মাত্ৰ ন সেইকাৰণে কোভিডৰ কোৱেশ্চন বহুত পাইছো আমি So which city has been conferred the Swachh Survekshan 2020 award আমাৰ অসমৰ কথা সুধিছিলে নৰ্থ ইষ্ট ৰিজনৰ কথা সো কোনে পাইছিলে এটো জোৰহাট ডিস্ট্ৰিক্টে পাইছিলে বা জোৰহাট সিটিয়ে পাইছিলে So which country on 19th July 2020 launched its first mission to the Mars এটো হবো United Arab Emirates So 2020 Mars mission কৰিছিলে UAE The much discussed line of actual control LAC no যেটো এনেকি আমাৰ ইন্ডিয়া আৰু চাইনাৰ এটা disputed border line হয় অৰুণাচলৰ ওপৰেদি আছে এই লাইনটো The Paris Agreement of the UN Framework Convention on Climate Change is to limit global warming well below Paris Agreement hey global warming or deadline to kiman banaisile 2 degrees Celsius konot rakhibo 2.5 aru 2 degree মাজত অকমান কনফিউজ হ'ব পাৰে 2 degrees Celsius against 232 electoral votes owned by Donald Trump how many electoral votes were backed by the Joe Biden in the November 2020 US election 306 punar votot Joe Biden জিকি গৈছিলে এটা এটা কথা চাব আকৌ ডোনাল্ড ট্ৰাম্প এতিয়া ৰুলত আহিছে এবাৰ তেও কিমানটা ভোটত জিকিছে হেতু কোৱেশ্চন এবাৰ আহি যাব পাৰে আহিবও পাৰে হয়তো আহিবও পাৰে ন গটিকে 2020 ত ডোনাল্ড ট্ৰাম্প হাৰি গল আকৌ 2025 ত তেখেত আহি গল ন এবাৰ গটিকে এটো ক'ব নোৱাৰে দি দিব পাৰে The Nobel Prize in Literature for the year 2020 was owned by So Nobel Prize punar kune jikisile literature khetra 2020 Louis Gluck okay hetu etia aru projojyo nohobo etia amak lagibo recent to yate dia hoane moi paper khonot di dim ba apunaloke jodi jane comment section ot di dibo Sitwe port in Myanmar which is being financed by India is a part of which project So Sitwe port jitu ase Myanmar ot hetu আমাৰ ইন্ডিয়াৰ ফালৰ পৰা ফাইনান্স কৰা হৈছে আৰু এটো কোনটো প্ৰজেক্টৰ আন্ডাৰত পৰে এটো হ'ব কালাদান মাল্টি মডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট On 26 January 2020 we lost an all-time great basketball player who used to play for Los Angeles Lakers in the National Basketball Association for 2 decades who was he আৰু তেওঁ আছিল কোব ব্ৰায়ান্ট এটো কারেন্ট এফেয়ার্স ৰিলেটেড হয় এতিয়াৰ স্পোর্টস ৰিলেটেড আপোনালোকে পঢ়ি লব FIFA World Cup Football 2022 will be hosted by So 22 কোট হৈছিলে কাটাৰত হৈছিলে আৰু এতিয়া যেটো হ'ব গৈ আছে আপোনাৰ যেটো 4 বছৰৰ মূৰত হয় FIFA টো গতিকে এটো 2026 ত কোট হ'ব কানাডা মেক্সিকো এন্ড US ওকে আৰু সেই 2022 কোনে জিকিছিলে আপোনাৰ আৰ্জেন্টিনা জিকিছিলে এটা 2026 টো আহি আছে কানাডা মেক্সিকো আৰু US ত jointly হ'ব মানে তাৰ পিছত আহিলে which among the following removed the pro democracy books from its public libraries recently so itu হ'ব Hong Kong pro democracy books bila মানে আতৰাই দিছে on 25th May 2020 few officers of Minneapolis police mercilessly killed a black man eto আমি দেখাই পিছিলো হিকিনি সময়ত flag লৈ মানে তেখেতসকলে black matters এনেকে বুলি procession কৰিছিলে who was charged of using a counterfeit $20 note after buying cigarettes from a convenience store the name of this man whose death rocked the US political and social systems for a long time and he was George Floyd okay eto monot rakhibo The National Education Policy 2020 was approved by the Union Cabinet. National Education Policy to ketia approved kora hoisile 29th July of 2020. This visionary policy that aims to touch upon every aspect of education from elementary to higher education will replace the Aro a National Education Policy 2020 kunkhon policy replace koribo National Policy on Education 1986. Okay, মানে 1986 of 2020 replace koribo
Question number 96. On 9th November 2019, the Supreme Court of India gave a historic verdict in the Ram Janambhoomi Babri Masjid case, popularly called the Ayodhya verdict. Which High Court in India referred this case to the Supreme Court after 2010? Etu hobo apunar Allahabad High Court. Etu apunar current affairs question asile ek bochor agor. 3 agriculture bills were signed. Aru eta kotha ko apunaloke 2024 or January pora 2025 or at least apunar ki hobo April loke sabo lagibo current affairs khini mane pura ek bochoror sale hoi jay aru. So 3 agricultural bills were signed by the President of India. Okay, so hekini khomot khub mane eta heya hoisile mane ekdom hartar type hoi gosile. So he agricultural bill tinikhon asile. So yare ekhon phulke dia ase aru ekhon hol Farmer Subsidy and Insurance Act. Baki ekhon shuddho. Baki ekhon apunar Farmers Produce Trade and Commerce Promotion Facilitation, Farmers Empowerment and Protection Agreement of Price Assurance and Farm Services Act, Essential Commodities Act ekhon shuddho. Central Board of CBSE partnered with which company to launch a curriculum on digital safety and augmented reality for students and educators. Joakale ami women or khetrot porisilu hoine digital literacy karone Facebook e loisile eto Facebook e loise ei jitu apunar mane jitu mane ki boli kom partnership loise eto Facebook e loise. Which tribe of Assam organized the Judima Festival? So Judima Festival to ki har logot related to jani thobo Dimasa aru Judima namor tar logot jitu ethnic drink hetu Dimasa kolor logot related jitu neki GI tag pesile. During 27 September 2020 and 10th November 2020, a fierce battle was fought between two countries for the disputed territory Nagorno-Karabakh aru ei dukhon country ki hoy Armenia and Azerbaijan. So etu 2020 asile apunar ঠিক আছে আৰু এতিয়া আপোনালোকে বিশেষকৈ চাব লাগিব এই যে হামা প্যালেষ্টাইন যেটো কনফ্লিক্ট আৰু ইৰাণ সেইখিনি চাব লাগিব ঠিক আছে সো 2020 পেপাৰখন হৈ গল আমাৰ আৰু যিখিনি কনফিউজড আছে সেইখিনি মই আপোনালোকক পেপাৰখনত এডিট কৰি পঠাই দিম ওকে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও